নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 2024 বৰ্ষৰ সংখ্যাতাত্ত্বিক দৃষ্টিৰ পৰা প্ৰত্যেকটো মূলাংকৰ ব্যক্তিৰ কেনেধৰণে যাব আৰু তেওঁলোকে এই বছৰটোত কি কাম কৰিব নালাগে আৰু কি উপায় তেওঁলোকে কৰিব লাগে যাৰ দ্বাৰা তেওঁলোকৰ উন্নতি লাভ হ'ব। বন্ধুসকল, 2023 বৰ্ষটো সংখ্যাতাত্ত্বিক দৃষ্টিৰ পৰা কেতুৰ বছৰ আছিল, অৰ্থাৎ যদি আমি গোটেইকেইটা সংখ্যা যোগ কৰোঁ তেতিয়া তাৰ টোটেল ওলাই 7 আৰু সংখ্যাতত্ত্ব অনুসৰি 7 সংখ্যাটোৰ অধিপতি হৈছে কেতু। ঠিক তেনেকৈ 2024 বৰ্ষটো হৈছে শনিৰ বৰ্ষ। যিহেতু আমি গোটেইকেইটা সংখ্যা যদি টোটেল কৰোঁ তাৰ টোটেল ওলাব 8 আৰু 8 সংখ্যাটো সংখ্যাতত্ত্ব অনুসৰি শনি গ্ৰহৰ সংখ্যা। এতিয়া বন্ধুসকল, এই বছৰটোত শনি গ্ৰহৰ প্ৰভাৱ অধিক দেখিবলৈ পোৱা যাব। যিহেতু শনি হৈছে ন্যায়দাতা, শনি হৈছে আমাৰ কৰ্ম ফলদাতা। গতিকে এই বছৰ যিসকলে ভুল কৰ্ম কৰিব, স্কেম কৰিব, দুৰ্নীতি কৰিব, তেওঁলোকৰ কিন্তু বেয়া দিন আহি গ'ল। তেওঁলোক কিন্তু এক্সপ'জ হৈ যাব। তাৰ লগতে পইচা ইনকাম কৰিবৰ কাৰণে যদি কোনোবা অসৎ পথৰ সহায় লয়, নিষিদ্ধ নিচাজাতীয় বস্তুৰ ব্যৱসায় কৰে, মাৰাণাস্ত্ৰৰ ব্যৱসায় কৰে, তেওঁলোকৰো কিন্তু এই বছৰ বৰ ভালে নাযাব। তেওঁলোকৰ কিন্তু এবাৰ সমস্যা হ'ব। যিসকল অপৰাধী মানসিকতাৰ ব্যক্তি, তেওঁলোকৰ এই বছৰ কিন্তু সমস্যা আহিব। তেওঁলোকে কিন্তু এই বছৰ কোনো কাৰণতে নিস্তাৰ নাপাব। যিহেতু এই বছৰ তেওঁলোকে কৰা কৰ্মৰ ফল তেওঁলোকে লাভ কৰিব। বেয়া কাম কৰিব, তাৰ বেয়া ফল তেওঁলোকে লগে লগে লাভ কৰিব। আৰু যিজন ব্যক্তিয়ে পৰিশ্ৰম কৰিব, সেইজন ব্যক্তিৰ জীৱনলৈ উন্নতি আহিব, যিহেতু শনি গ্ৰহে পৰিশ্ৰম কৰাটো বিচাৰে। আৰু যিসকলে এলাহ কৰিব, কামত হেমাহি কৰিব, তেওঁলোকৰ কিন্তু এই বছৰ সমস্যা আহিব জীৱনলৈ। তাৰোপৰি এই বছৰ মানুহৰ হাড়ৰ বিষ, অৰ্থাৎ কঁকালৰ হওক, পিঠিৰ হওক, বাত বিষ ইত্যাদিবিলাক বেছিকৈ হ'ব। তাৰ লগতে পথ দুৰ্ঘটনা বেছিকৈ সংঘটিত হ'ব পাৰে। গতিকে বাহন চলোৱাৰ ক্ষেত্ৰত যাতে সকলোৱে সাৱধানতাৰ সৈতে বাহন চলায়, সেইটো সকলোৱে ধ্যান ৰাখিব। দেশত প্ৰটেষ্ট, হিংসা বা আতংকবাদী গতিবিধি বেছি হ'ব পাৰে। অইল, হাৰ্ডৱেৰ, আইৰণ, কনষ্ট্ৰাকশ্যন, বিল্ডিং মেটেৰিয়েল, ৰিয়েল ইষ্টেট, মেনুফেকচাৰিং, ফেব্ৰিকেশ্যন ইত্যাদিবিলাক কামৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ এই বছৰ যথেষ্ট লাভ হ'ব। কিন্তু বন্ধুসকল, যিসকলে গাড়ী ব্যৱসায় কৰে, যিসকলে এণ্টিক আইটেম তাৰ ব্যৱসায় কৰে বা যিসকলে ছেকেণ্ড হেণ্ড গাড়ীৰ বিজনেছ কৰে, তেওঁলোকৰ এই বছৰ ভালে যাব। তেওঁলোকৰ ব্যৱসায়ত উন্নতি লাভ হ'ব। এই বছৰ আপোনালোকৰ জীৱনত উন্নতি আহিব, কিন্তু উন্নতি আহিবৰ কাৰণে আপোনালোকে পৰিশ্ৰম কৰিব লাগিব। শনি গ্ৰহে পৰিশ্ৰম নকৰাকৈ কাকো একো ফল নিদিয়ে। পৰিশ্ৰম কৰিলে শনি গ্ৰহে আপোনালোকক সদায় ভাল ফলে প্ৰদান কৰিব। যিমান পৰিশ্ৰম কৰিব সিমান ভাল ফল এই বছৰ আপোনালোকে লাভ কৰিব। দেশত যুদ্ধ বিগ্ৰহ হ'ব পাৰে, মূল্যবৃদ্ধিৰ সমস্যা হ'ব পাৰে। তাৰোপৰি মানুহৰ মানসিক সমস্যাও বৃদ্ধি পাব পাৰে, অৰ্থাৎ ডিপ্ৰেশ্যন হওক, অনিদ্ৰা হওক, টেনশ্যন হওক ইত্যাদিবিলাক বৃদ্ধি পাব পাৰে। আৰু যিসকল ৰোগীয়া ব্যক্তি, যদি আপোনাৰ ঘৰতো কোনোবা মা দেউতা বা পৰিয়ালৰ ব্যক্তি শয্যাশায়ী হৈ আছে, ৰোগাক্ৰান্ত হৈ আছে, তেওঁলোকৰ বিশেষ ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। যিহেতু এই বছৰ যিসকল বয়োবৃদ্ধ বা বয়সীয়াল ব্যক্তিৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। দেশ কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত আগবাঢ়িব। ৰাস্তা বনোৱাৰ ক্ষেত্ৰতে হওক, বিল্ডিং বনোৱাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰাৰ ক্ষেত্ৰতে হওক, এই ক্ষেত্ৰত দেশে প্ৰগতি কৰিব। নতুন ঘৰ বনাবলৈ, গাড়ী কিনিবলৈ যদি কাৰোবাৰ ইচ্ছা আছে, সেই ইচ্ছা বহুতৰে এই বছৰ পূৰ্ণ হ'ব। বন্ধুসকল, এই বছৰটোত আপোনালোকে কেইটামান কাম কৰাৰ পৰা বিৰত থাকিব, নহ'লে কিন্তু আপোনালোকৰ সকলোকে কৈছোঁ সমস্যা আহিব জীৱনলৈ। প্ৰথম আৰু প্ৰধান কামটো হ'ল যে আপোনালোকে কেতিয়াও মদ্যপান কৰি ড্ৰাইভ নকৰিব বা গাড়ী নচলাব। আপোনালোকৰ দুৰ্ঘটনা হ'ব পাৰে। কিন্তু এই বছৰ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাব। কিন্তু বন্ধুসকল, শনিবাৰৰ দিনা পাৰিলে ব্ৰত কৰিব বা নিৰামিষ আহাৰ গ্ৰহণ কৰিব আৰু পাৰিলে যাত্ৰা নকৰিব, বিশেষকৈ সন্ধিয়া সময়ত। মিছা কথা নক'ব বা কাৰোবাক ঠগিবলৈ যত্ন নকৰিব। এনে কৰিলে কিন্তু সমস্যা আহিব পাৰে।
যেনে কৰ্ম কৰিব তেনে ফল লাভ হ'ব, গতিকে বেয়া কাম কৰাৰ আগত 7 বাৰ চিন্তা কৰি ল'ব, নহ'লে এই বছৰ বেয়া কামৰ ফল আপোনালোকে হাতে হাতে লাভ কৰিব। যিহেতু শনি গ্ৰহ হৈছে ন্যায়াধীশ, ন্যায়ৰ দেৱতা, তেওঁ ন্যায় কৰিব এবাৰ। তাৰ পিছৰ কথাটো হ'ল যে কোনো কাৰণতে নিজৰ ঘৰত কাম কৰা শ্ৰমিক বা লেবাৰক বেয়া ব্যৱহাৰ নকৰিব। এনে কৰিলে কিন্তু শনিৰ কুপদৃষ্টিৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। মাজে সময়ে আপোনালোকে মন্দিৰ দৰ্শন কৰি থাকিব মানসিক শান্তিৰ কাৰণে, আৰু লগতে পজিটিভ এনাৰ্জি যাতে আপোনালোকে লাভ হয় তাৰ কাৰণে আপোনালোকে এই উপায়টো সকলোৱে কৰিব। পইচা ইনকাম কৰিবৰ কাৰণে কোনো কাৰণতে যাতে এই বছৰ আপোনাৰ শ্বৰ্টকাট উপায় গ্ৰহণ নকৰে, সেইটো আপোনালোকে ধ্যান ৰাখিব। শ্বৰ্টকাট উপায় মানে কাৰোবাক ঠগি বা চুৰ কৰি বা ডকাইত কৰি বা যিকোনো প্ৰকাৰে যদি আপোনালোকে ঠগবাজি কৰি শ্বৰ্টকাট উপায়ত পইচা ইনকাম কৰিবলৈ চেষ্টা কৰে, তেন্তে আপোনালোকৰ চাব এগুণতকৈ দুগুণ খৰচ হ'ব। লগতে নিজৰ খং আৰু জেদ ভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব, অন্যথা সমস্যা আহিব পাৰে। তাৰোপৰি এই বছৰটো যাতে আপোনালোকৰ শনি গ্ৰহৰ কুপদৃষ্টি নপৰে তাৰ কাৰণে আপোনালোকে প্ৰত্যেক দিনেই ৰাতিপুৱা এবাৰ গধূলি এবাৰ হনুমান চালিচা পঢ়িব। মাজে সময়ে হনুমান দেৱতাৰ আপোনালোকে আশীৰ্বাদ ল'বলৈ হনুমান মন্দিৰ গৈ থাকিব। এই উপায়কেইটা আপোনালোকে প্ৰত্যেকগৰাকী ব্যক্তিয়ে পালন কৰা উচিত। কি কৰিব লাগে কি কৰিব নালাগে সেই বিষয়ে সম্পূৰ্ণ মই আপোনালোকক জনালোঁ। বাকীখিনি আপোনালোকৰ নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব যে আপোনালোকে এই বছৰ জীৱনলৈ উন্নতি আহিব নে সমস্যা আহিব। গতিকে নিজৰ কৰ্ম সঠিক কৰি ৰাখিব যত্ন কৰক। এই বছৰ ভুল কাম কৰিব, তাৰ পৰিণাম কিন্তু হাতে হাতে আপোনালোকৰ লাভ হ'ব। গতিকে সকলোৱে সাৱধান হৈ কাম কৰা উচিত। এই বছৰটো যিহেতু শনিৰ বছৰ, শনিৰ যাতে কুপদৃষ্টি আমাৰ ওপৰত নপৰে তাৰ কাৰণে আমি সকলোৱে অলপ সাৱধান হৈ কাম কৰা উচিত। বন্ধুসকল, এতিয়া মই ক'বলৈ আগবাঢ়িছোঁ যে মূলাংক অনুসৰি ধৰক আমাৰ 9টা মূলাংক থাকে, 1ৰ পৰা 9 মূলাংকৰ ব্যক্তিসকলৰ 2024 বৰ্ষটো কেনেধৰণে যাব সেই বিষয়ে মই ক'বলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, ধ্যান দি শুনিব। বন্ধুসকল, প্ৰথম মূলাংকটো হৈছে মূলাংক 1। মূলাংক 1 হৈছে সূৰ্যৰ মূলাংক। যিসকল ব্যক্তি যিকোনো ইংৰাজী মাহৰ 1 তাৰিখে, 10 তাৰিখে, 19 তাৰিখে বা 28 তাৰিখে জন্ম হয় তেওঁলোকৰ মূলাংক হয় 1। আৰু 1 মূলাংকৰ ব্যক্তিসকলৰ অধিপতি হৈছে সূৰ্য গ্ৰহ। বন্ধুসকল, এটা কথা আপোনাক মনত ৰাখিব যে সূৰ্য আৰু শনিৰ কোনো মিল নাই, অৰ্থাৎ 1 সংখ্যা আৰু 8 সংখ্যাৰ কোনো ধৰণৰ মিল নাথাকে। তেনেস্থলত এই 1 মূলাংকৰ ব্যক্তিসকলৰ এইবছৰ কিন্তু নানান সমস্যা আহিব পাৰে, কাৰ্যত বাধা আহিব পাৰে, টকা পইচাৰ সমস্যা হ'ব পাৰে। কিন্তু যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ ব্যৱসায়ত লাভো হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ তেওঁলোকৰ লাভ হোৱাৰ সম্ভাৱনা আছে। তাৰোপৰি 1 মূলাংকৰ ব্যক্তিসকলে এইবছৰ নিজৰ খং আৰু জেদ অকণমান কণ্ট্ৰল কৰি চলিবলৈ চেষ্টা কৰা উচিত। পাৰিলে আনক সহায় কৰিবলৈ যত্ন কৰা উচিত। নিজৰ ইগ'টো অকণমান ছাইড কৰি কাম কৰা উচিত, নহ'লে তেওঁলোকৰ কাৰ্যক্ষেত্ৰতে হওক পৰিয়ালতে হওক সমস্যা হ'ব পাৰে। আৰু তেওঁলোকৰ এইবছৰ খং আৰু অভিমান, অহংকাৰ ইত্যাদিবিলাক বৃদ্ধি পাবও পাৰে। গতিকে অকণমান নিজৰ পাৰ্চনেলিটিটো ডেভেলপ কৰি ৰাখিবলৈ যত্ন কৰিব। তাৰোপৰি নিজৰ মানসিক স্বাস্থ্যৰ ধ্যান ৰাখিব, শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ আপোনালোকে ধ্যান ৰাখিব। যিহেতু এইবছৰ আপোনালোকৰ ডিপ্ৰেশ্যন, টেনশ্যন ইত্যাদিবিলাক বৃদ্ধি পাব পাৰে। তাৰোপৰি শাৰীৰিক ৰোগে আপোনালোকক আমনি কৰিব পাৰে। আৰু ৰাতিপুৱাই শুই উঠি সূৰ্যক তামৰ লোটাত প্ৰত্যেক দিনে জল দিয়া উচিত আৰু ওম সূৰ্যায় নমঃ 5 বাৰকৈ কোৱা উচিত। আৰু দ্বিতীয়তে তেওঁলোকে সদায় হনুমান চালিচা পাঠ কৰা উচিত। বন্ধুসকল, ইয়াৰ পিছৰ মূলাংকটো হৈছে মূলাংক 2। মূলাংক 2 হৈছে বন্ধুসকল চন্দ্ৰমাৰ সংখ্যা। বন্ধুসকল, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 2 তাৰিখে হয়, 11 তাৰিখে হয়, 20 তাৰিখে হয় বা 29 তাৰিখে হয় তেওঁলোকৰ মূলাংক হয় মূলাংক 2। বন্ধুসকল, মূলাংক 2 ব্যক্তিসকলৰ এইবছৰ নিজৰ মগজ ঠাণ্ডা ৰখাৰ প্ৰয়োজনীয়তা আছে। মনলৈ হিংসা, খং বা কাৰোবাৰ প্ৰতি জেদ ভাৱ নানিব, নহ'লে সমস্যাত পৰিব পাৰে। আপোনাৰ সন্মান বৃদ্ধি পাব, পপুলাৰিটি বৃদ্ধি পাব। কিন্তু তাৰ লগতে ভাল ফল লাভ কৰিবৰ কাৰণে, কৰ্মত সফল হ'বৰ কাৰণে পৰিশ্ৰম কৰিবও লাগিব। পৰিশ্ৰম নকৰিলে এইবছৰ কিন্তু আপোনালোকৰ ভাল ফল লাভ হোৱাত সমস্যা হ'ব পাৰে। এলাহ কৰিব কৰ্মত, তাৰ পৰা কিন্তু আপোনালোকৰ লোকচান হ'ব পাৰে। তাৰোপৰি এইবছৰ আপোনালোকৰ আৰ্থিক লাভ হোৱাৰ পূৰ্ণ যোগ আছে। ব্যৱসায়ীসকলৰ আৰ্থিক উন্নতি হ'ব। কাৰ্যক্ষেত্ৰতো আপোনাৰ কামৰ প্ৰশংসা আপুনি লাভ কৰিব। কিন্তু আপোনালোকে সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়া উচিত, তাৰ লগতে নিজৰ স্বাস্থ্যৰ ধ্যান ৰখা উচিত। এইবছৰ আপোনালোকৰ শাৰীৰিক সমস্যা আমনি কৰিব পাৰে, বিশেষকৈ আপোনালোকৰ পেটৰ ৰোগ বা ভৰিৰ সমস্যা আমনি কৰিব পাৰে। বন্ধুসকল, এওঁলোকে এইবছৰ প্ৰত্যেক সোমবাৰ শিৱ মন্দিৰ দৰ্শন কৰা উচিত। শিৱলিংগত কেঁচা গাখীৰ, বগা ফুল ইত্যাদিবিলাক অৰ্পণ কৰা উচিত। ওম নমঃ শিৱায় মন্ত্ৰ যিমান পাৰে জপ কৰা উচিত। আৰু তাৰ লগতে প্ৰত্যেক দিনে হনুমান চালিচা ৰাতিপুৱা এবাৰ গধূলি এবাৰ পঢ়া উচিত। বন্ধুসকল,
ইয়াৰ পিছৰ মূলাংকটো হৈছে মূলাংক 3। যিসকল ব্যক্তি জন্ম যিকোনো ইংৰাজী মাহৰ 3 তাৰিখে হয়, 12 তাৰিখে হয়, 21 তাৰিখে হয় বা 30 তাৰিখে হয়, এওঁলোকৰ মূলাংক হয় মূলাংক 3। বন্ধুসকল, মূলাংক 3 হৈছে গুৰু বৃহস্পতিৰ মূলাংক। এই বছৰ এওঁলোকৰ নিজৰ জ্ঞান বুদ্ধিৰ জৰিয়তে উন্নতিৰ জখলাত আগবাঢ়ি যাব পাৰিব। তেওঁলোকে যি পৰিশ্ৰম কৰিব তাৰ কাৰণে তেওঁলোকে এবাৰ পুৰস্কাৰো লাভ কৰিব। ধাৰ্মিক ভাৱনা বৃদ্ধি পাব। আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত, কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ আছে, কিন্তু আপোনালোকৰ বিৰোধীয়ে আপোনাক আমনি কৰিব পাৰে বা ভবামতে আপোনালোকৰ প্ৰমোশ্যন বা চেলাৰী ইনক্ৰিমেণ্ট নহ'বও পাৰে। অলপ ধৈৰ্য ধৰাৰ প্ৰয়োজনীয়তা আছে। তাৰ লগতে অকণমান নিজৰ সহযোগীসকলৰ লগত মিলি চলিবলৈ যত্ন কৰক। এই বছৰ আপোনালোকৰ ইনকাম যিদৰে হ'ব ঠিক তেনেকৈ খৰচো হ'ব পাৰে, গতিকে সঞ্চয়ৰ ওপৰতো গুৰুত্ব দিব। নতুন ঘৰ, বাহন, মাটি কিনা যদি কিবা ইচ্ছা আছে, সেই ইচ্ছা এই বছৰ আপোনালোকৰ পূৰ্ণ হ'ব। আপোনালোকৰ শাৰীৰিক সমস্যা হ'ব পাৰে, গতিকে আপোনালোকে নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ ধ্যান ৰাখিব। তাৰ লগতে পৰিয়ালত অকণমান সময় দিয়াৰ প্ৰয়োজনীয়তা আছে, নহ'লে পৰিয়ালতো আপোনালোকৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। বন্ধুসকল, এই বছৰ আপোনালোকৰ উপায় হিচাপে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা আপোনালোকে কলগছৰ হালধি মিলাই জল দিবলৈ ষ্টাৰ্ট কৰক আৰু লগতে ওম ব্ৰিং বৃহস্পতাই নমঃ এই মন্ত্ৰটো অৰ্থাৎ বৃহস্পতি ঘৰ বীজ মন্ত্ৰটো 11 বাৰ জপ কৰিব। লগতে আপোনালোকে প্ৰত্যেক দিনাই ৰাতিপুৱা এবাৰ, গধূলি এবাৰ হনুমান চালিচা পাঠ কৰিব। বন্ধুসকল, তাৰপিছৰ মূলাংক হৈছে মূলাংক 4। বন্ধুসকল, মূলাংক 4 হৈছে ৰাহুৰ সংখ্যা। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 4 তাৰিখে হয়, 13 তাৰিখে হয়, 22 তাৰিখে হয় বা 31 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 4 আৰু মূলাংক 4 অধিপতি হৈছে ৰাহু। বন্ধুসকল, এই বছৰ তেওঁলোকৰ লাভজনক বছৰ হিচাপে পৰিগণিত হ'ব। তেওঁলোকৰ সকলো ক্ষেত্ৰতে এবাৰ ভাল ফল দেখাব পাৰিব। পাৰিবাৰিক সুখ লাভ হ'ব, ইনকাম বৃদ্ধি পাব আৰু নতুন উৎস তেওঁলোকে লাভ কৰিব। কৰ্মত থকা বাধা বিঘিনিবিলাক দূৰ হ'ব, পপুলাৰিটিও বৃদ্ধি পাব, সঞ্চয়ো তেওঁলোকৰ মনে বিচৰা ধৰণে কৰিব পাৰিব। মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ যোগ আছে। যিসকলৰ বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হোৱাৰো সম্ভাৱনা আছে, প্ৰেম বিবাহ হোৱাৰো তেওঁলোকৰ যোগ আছে, কিন্তু তেওঁলোকে নিজৰ স্বাস্থ্যৰ ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। এই বছৰ তেওঁলোকৰ কঁকালৰ বিষ, ভৰিৰ বিষ, গাঁঠিৰ বিষ বা তেওঁলোকৰ সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে, গতিকে বাহন চলাওঁতে অকণমান সাৱধান হৈ চলাব আৰু পাৰিলে যিমান পাৰে দুখীয়াক সহায় কৰিব আৰু মা দুৰ্গা বা মাৰ সৰস্বতীৰ পূজা কৰিব বা বীজ মন্ত্ৰ জপ কৰিব। লগতে সদায় হনুমান চালিচা পাঠ কৰিব। বন্ধুসকল, তাৰপিছৰ মূলাংকটো হৈছে মূলাংক 5 আৰু মূলাংক 5ৰ অধিপতি হৈছে বুধ গ্ৰহ। যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 5 তাৰিখে হয়, 14 তাৰিখে হয়, 23 তাৰিখে হয়, এওঁলোকৰ মূলাংক হয় মূলাংক 5। বন্ধুসকল, মূলাংক 5ৰ বাবে 2024 বৰ্ষটো উন্নতি লাভ হ'ব, কিন্তু তেওঁলোকে যাতে নিজকে বেছি স্মাৰ্ট বুলি নাভাবে সেইটো কথাও ধ্যান ৰখা উচিত, নহ'লে কিন্তু তেওঁলোকৰ লোকচান হ'ব পাৰে। কৰ্মত যাতে আনৰ উপদেশ ল'বলৈ হেমাহি নকৰে, সেইটো কথা আপোনালোকে ধ্যান ৰাখিব। নিজৰ জ্ঞানকে যদি সৰ্বশ্ৰেষ্ঠ বুলি ভাবি আপোনালোকে কাম কৰে, সেই ক্ষেত্ৰত কিন্তু আপোনাৰ সমস্যা হ'ব পাৰে। কেৰিয়াৰত আপোনালোকৰ উন্নতি লাভ হ'ব, ব্যৱসায়তো আপোনালোকৰ উন্নতি লাভ হ'ব, কিন্তু বছৰটোৰ শেষৰ পৰ্যায়তহে আপোনালোকে মনে বিচৰা ধৰণে প্ৰমোশ্যন বা চেলাৰী ইনক্ৰিমেণ্ট ইত্যাদিবিলাক লাভ কৰিব। কাৰ্যক্ষেত্ৰত আপোনালোকৰ বিৰোধীয়ে আমনি কৰিব পাৰে বা আপোনালোকে ভবামতে আপোনাক সহযোগীয়ে ছাপোৰ্ট নকৰিবও পাৰে, কিন্তু দ্ৰুত উন্নতিৰ কাৰণে যাতে আপোনালোকে কোনো ধৰণৰ বেয়া কামত হাত নিদিয়ে সেইটো কথা আপোনালোকে ধ্যান ৰাখিব। এবাৰ কিন্তু আপোনালোকৰ দুষ্ট সংগ লাভ হোৱাৰো সম্ভাৱনা আছে। আপোনালোকৰ আৰ্থিক উন্নতি হ'ব, কিন্তু আপোনালোকে স্বাস্থ্যৰ ধ্যান ৰাখিব। লগতে আপোনালোকে স্বাস্থ্যৰ ধ্যান ৰখাৰ প্ৰয়োজনীয়তা আছে। সৰু সুৰা ৰোগে আপোনালোকে এই বছৰ আমনি কৰিব পাৰে, বিশেষকৈ ডিঙিৰ লগত জড়িত, নাকৰ লগত জড়িত, চকুৰ লগত জড়িত ৰোগ, স্নায়ুৰ লগত জড়িত ৰোগে আপোনাক আমনি কৰিব পাৰে। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত এইবাৰ সংঘাত হ'ব পাৰে, বিশেষকৈ যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ ব্ৰেকআপ হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা সমস্যাই আপোনাক আমনি কৰিব পাৰে। পৰিয়ালত আপোনালোকৰ পাৰিবাৰিক সুখ লাভত অকণমান সমস্যা হ'ব পাৰে, গতিকে অকণমান ধৈৰ্য সহকাৰে নিজৰ পৰিয়াল বা নিজৰ সম্পৰ্কবিলাক ধৰি ৰাখিবলৈ চেষ্টা কৰিব। এই বছৰ তেওঁলোকে প্ৰত্যেক মাহৰ কোনোবা এটা বুধবাৰৰ দিনা নাৰিকল দান কৰা উচিত। কোনো দুখীয়া ব্যক্তিকে দান কৰক বা মন্দিৰতে দান কৰক। তেওঁলোকে প্ৰত্যেক মাহৰ কোনোবা এটা বুধবাৰৰ দিনা নাৰিকল দান কৰক। তাৰ লগতে প্ৰত্যেক দিনে ভগৱান বিষ্ণুৰ পূজা কৰক। লগতে প্ৰত্যেক দিনে ৰাতিপুৱা গধূলি দুবাৰকৈ হনুমান চালিচা পাঠ কৰক। বন্ধুসকল, ইয়াৰ পিছৰ মূলাংকটো হৈছে মূলাংক 6। মূলাংক 6 হৈছে সংখ্যাতত্ব অনুসৰি শুক্ৰ গ্ৰহৰ সংখ্যা। আৰু যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 6 তাৰিখে, 15 তাৰিখে বা 24 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 6। আৰু মূলাংক 6 ব্যক্তিসকলৰ 2024 বৰ্ষত
মনে বিচৰা ধৰণে উন্নতি লাভ কৰিব পাৰিব। তেওঁলোকৰ এবাৰ সকলো ইচ্ছা পূৰ্ণ হোৱাৰ যোগ আছে। ব্যৱসায়িক ক্ষেত্ৰত হওক, কাৰ্যক্ষেত্ৰত হওক তেওঁলোকৰ উন্নতি লাভ হ'ব। কিন্তু তেওঁলোকে নিজৰ জেদ স্বভাৱ ত্যাগ কৰি চলিবলৈ শিকক, নহ'লে সমস্যাত পৰিব পাৰে। অৱশ্যে এটা কথা যে তেওঁলোকৰ ইনকাম যিদৰে হ'ব সেইদৰে তেওঁলোকৰ খৰচো বৃদ্ধি পাব পাৰে। গতিকে নিজৰ সঞ্চয়ৰ ক্ষেত্ৰতো অকণ ধ্যান ৰখা উচিত। এইবাৰ তেওঁলোকে বিদেশ ভ্ৰমণ কৰিবলৈ সুবিধা লাভ কৰিব পাৰে। মনে বিচৰা গাড়ী, প্ৰপাৰ্টি, ঘৰ, মাটি ইত্যাদিবিলাক কিনিব পাৰিব তেওঁলোকে। কিন্তু এই বছৰ তেওঁলোকৰ স্কিন প্ৰব্লেম, চকুৰ সমস্যা, ইনফেকশ্যন ইত্যাদিবিলাকে আমনি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ ধ্যান ৰাখিব। বন্ধুসকল, এওঁলোকে উপায় হিচাপে এই বছৰটোত প্ৰত্যেক শুকুৰবাৰ দিনা মা লক্ষ্মীক গোলাপ ফুল অৰ্পণ কৰিব লাগে, সেন্দুৰ অৰ্পণ কৰিব লাগে। আৰু দ্বিতীয় উপায় হিচাপে তেওঁলোকে প্ৰত্যেক দিনে ৰাতিপুৱা এবাৰ, গধূলি এবাৰ হনুমান চালিচা পাঠ কৰিব লাগে, যাতে শনিৰ কুদৃষ্টি, বেয়া নজৰ তেওঁলোকৰ ওপৰত নপৰে। বন্ধুসকল, ইয়াৰ পিছৰ মূলাংকটো হৈছে মূলাংক 7। আৰু মূলাংক 7ৰ অধিপতি হৈছে কেতু গ্ৰহ। আৰু মূলাংক 7 হৈছে যিসকলৰ জন্ম যিকোনো ইংৰাজী মাহৰ 7 তাৰিখে, 16 তাৰিখে বা 25 তাৰিখে হৈছে, তেওঁলোক হৈছে 7 মূলাংকৰ ব্যক্তি আৰু তেওঁলোকৰ অধিপতি গ্ৰহ হৈছে কেতু গ্ৰহ। বন্ধুসকল, 2024 বৰ্ষত মূলাংক 7ৰ বাবে অত্যন্ত ভাল বুলি ক'ব পাৰি। তেওঁলোকৰ এই বছৰ বিভিন্ন দিশৰ পৰা ধন লাভ হ'ব। তেওঁলোকৰ পপুলাৰিটি বৃদ্ধি পাব। তেওঁলোকৰ যদি কিবা সমস্যা চলি আছিলে সেই সমস্যা তেওঁলোকৰ সমাধান হ'ব বা সমাধানৰ তেওঁলোকৰ পথ লাভ কৰিব। যদি কিবা কোৰ্ট কেছ চলি আছে তাতো তেওঁলোকৰ বিজয় হোৱাৰ সম্ভাৱনা আছে। আৰু যিসকলে নতুনকৈ ঘৰ বনাম বুলি, নতুন গাড়ী কিনিম বুলি, নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে, তেওঁলোকৰ সেই ইচ্ছা এই বছৰ পূৰ্ণ হ'ব। এই বছৰ তেওঁলোকে যিমানে পৰিশ্ৰম কৰিব সিমানেই তেওঁলোকে ভাল ফল তেওঁলোকে লাভ কৰিব। বুদ্ধিৰ দ্বাৰা তেওঁলোকৰ সকলো ক্ষেত্ৰতে জয় হ'ব। চাকৰি ক্ষেত্ৰত প্ৰমোশ্যন হ'ব, চেলাৰী ইনক্ৰিমেণ্টো হ'ব, নতুন চাকৰি লাভ কৰিবও পাৰে, আৰ্থিক উন্নতি লাভ হ'ব, নতুন প্লেনিং সফল হ'ব। কিন্তু তেওঁলোকৰ হেল্থৰ সমস্যা হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ ধ্যান ৰাখিব। ইমিউনিটি পাৱাৰ দুৰ্বল হ'ব পাৰে। সৰু সুৰা ৰোগে তেওঁলোকৰ গোটেই বছৰ আমনি কৰি থাকিব পাৰে। হয়তো আজি পানী লগা, কালি কাহ, পৰহি মূৰৰ বিষ, তাৰপিছত পেটৰ ৰোগ, এইদৰে সৰু সুৰা সমস্যা আপোনালোকক গোটেই বছৰ জুৰি সমস্যাত পেলাব পাৰে। গতিকে নিজৰ ইমিউনিটি ষ্ট্ৰং কৰি ৰাখিবৰ কাৰণে নিয়মিতভাৱে য়োগা কৰা উচিত, খোৱা বোৱাৰ ওপৰতো ধ্যান ৰখা উচিত। বন্ধুসকল, এই বছৰ উপায় হিচাপে তেওঁলোকে নিয়মিতভাৱে তীৰ্থযাত্ৰা কৰিব লাগে মানসিক শান্তি লাভ কৰিবৰ কাৰণে। লগতে সদায় কুকুৰক কিবা নহয় কিবা এটা খুৱাব লাগে। ৰাতিপুৱা শুই উঠিয়ে ষ্ট্ৰীট ডগ হ'লে বেছি ভাল। তাৰ লগতে প্ৰত্যেক দিনে ৰাতিপুৱা এবাৰ, সন্ধিয়া এবাৰ হনুমান চালিচা পাঠ কৰিব লাগে, যাতে আপোনালোকৰ শনি গ্ৰহৰ বেয়া দৃষ্টি নপৰে, শনি গ্ৰহৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত থাকে। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ হওক মূলাংক 8ৰ বিষয়ে। মূলাংক 8 হৈছে শনি গ্ৰহৰে সংখ্যা। আৰু এই বছৰটো যিহেতু শনি গ্ৰহৰে, যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 8 তাৰিখে, 17 তাৰিখে বা 26 তাৰিখে হয়, সেইসকলৰ মূলাংক হয় মূলাংক 8। বন্ধুসকল, এই বছৰ তেওঁলোকৰ সৰ্বকাৰ্য সিদ্ধি হ'ব। মনোৰথ, মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ যোগ আছে। যিসকল বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হ'ব। যিসকলৰ চাকৰি হোৱা নাই তেওঁলোকৰ চাকৰি লাভ কৰিব। যিসকলে ইনকামৰ উৎস নাই তেওঁলোকৰ ইনকামৰ উৎস লাভ কৰিব। বন্ধুসকল, মুঠৰ ওপৰত এই বছৰ তেওঁলোকৰ কাৰণে এটা অত্যন্ত লাকি বছৰ হিচাপে পৰিগণিত হ'ব। কাৰ্যক্ষেত্ৰতো উন্নতি হ'ব, পুৰস্কৃত হ'ব, কৰ্মৰ ভাল ফল লাভ হ'ব, পৰিশ্ৰমৰ সুফল তেওঁলোকে লাভ কৰিব। কিন্তু যদি কেনেবাকৈ আপোনালোকে ভুল কাম কৰে তাৰো ফল কিন্তু আপোনাৰ লগে লগে লাভ হ'ব। বেয়া কামৰ বেয়া ফল আপোনালোকে লগে লগে লাভ কৰিব। গতিকে অকণমান সাৱধান হৈ কাম কৰা উচিত। তাৰ লগতে অকণমান খং আৰু জেদ আৰু অহংকাৰ, এই 3টা বস্তু আপোনালোকে ত্যাগ কৰি চলিবলৈ শিকক, নহ'লে কিন্তু আপোনালোকৰ সমস্যা আহিব পাৰে জীৱনলৈ। এই বছৰ আপোনালোকৰ ব্যৱসায়টো উন্নতি লাভ হ'ব। চাকৰিৰ ক্ষেত্ৰতো আপোনালোকৰ পদোন্নতি হোৱাৰ যোগ আছে। এই বছৰ উপায় হিচাপে আপোনালোকে প্ৰত্যেক শনিবাৰ দিনা ব্ৰত কৰিব, আহঁত গছৰ তলত এগছিকৈ চাকি জ্বলাব। আৰু দ্বিতীয় উপায় হিচাপে আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা এবাৰ, সন্ধিয়া এবাৰ হনুমান চালিচা পাঠ কৰিব। বন্ধুসকল, এতিয়া আমি আলোচনা কৰোঁ আহক সংখ্যাতত্বৰ অন্তিম মূলাংক 9ৰ সম্পৰ্কে। বন্ধুসকল, মূলাংক 9 হৈছে মংগলৰ সংখ্যা। আৰু যিসকল ব্যক্তিৰ জন্ম যিকোনো ইংৰাজী মাহৰ 9 তাৰিখে, 18 তাৰিখে, 27 তাৰিখে হয়, তেওঁলোকৰ মূলাংক হয় মূলাংক 9। বন্ধুসকল, প্ৰথম কথা হ'ল মূলাংক 8ৰ লগত মূলাংক 9ৰ এটা ডাঙৰ শত্ৰুতা আছে। গতিকে এই বছৰ তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু বিশেষকৈ তেওঁলোকৰ বাহন দুৰ্ঘটনা, শাৰীৰিক সমস্যা, মানসিক ৰোগ, অশান্তি, কৰ্মত বাধা ইত্যাদিবিলাকৰ সন্মুখীন তেওঁলোকে হ'ব পাৰে। গতিকে এই বছৰটো তেওঁলোকে অলপ সাৱধান হৈ কাম কৰা উচিত। খং আৰু জেদ এইকেইটা বস্তুৰ পৰা অকণ আঁতৰত থকা উচিত। এই বছৰ যদি আপোনালোকে অত্যাধিক খং কৰে তেন্তে আপোনালোকৰ কিন্তু সমস্যা আহিব পাৰে। আইন আদালতৰ কাষো চাপিব লগা হ'ব পাৰে। গতিকে আপোনালোকে কৰ্মত মন দি কাম কৰক, পৰিশ্ৰম কৰক, নিশ্চয় আপোনালোকৰ ভাল ফল লাভ হ'ব।
ব্যৱসায়ত উন্নতিৰ যোগ আছে, কিন্তু বছৰটোৰ মাজৰ সময়ছোৱাত কিন্তু ব্যৱসায়ত আপোনালোকৰ লোকচান হ'ব পাৰে। পাৰিবাৰিক সমস্যা আপোনালোকক আমনি কৰিব পাৰে, লগতে শাৰীৰিক ৰোগেও আপোনালোকক সমস্যাত পেলাব পাৰে। গতিকে অলপ স্বাস্থ্যৰ ধ্যান ৰাখিব আৰু যাতে য'তে ত'তে এই বছৰ ইনভেষ্টমেণ্ট নকৰে সেইটো আপোনালোকে ধ্যান ৰাখিব। বন্ধুসকল, এই বছৰটো আপোনালোকে উপায় হিচাপে আপোনালোকে প্ৰত্যেক দিনে হনুমান চালিচা ৰাতিপুৱা এবাৰ সন্ধিয়া এবাৰ পাঠ কৰা উচিত। তাৰ লগতে যিমান পাৰে দুখীয়া সহায় কৰা উচিত। বিকলাংগ ব্যক্তি, বৃদ্ধ ব্যক্তি, অনাথ শিশু ইত্যাদি যাকে যেনেকৈ পাৰে আপোনালোকে সহায় কৰা উচিত। এনে কৰিলে আপোনাৰ সেই বছৰ যদি কিবা নিগেটিভিটি আছে, শনিৰ কুপদৃষ্টি আছে, সেই সমস্যাবোৰৰ পৰা আপোনালোকৰ সুৰক্ষা লাভ হ'ব। বন্ধুসকল, আজি মই আপোনালোকক 2024 বৰ্ষৰ সংখ্যাতাত্ত্বিক বিশ্লেষণ লগতে 1ৰ পৰা 9 মূলাংকৰ ব্যক্তিসকলৰ এই বছৰটো কেনেধৰণে যাব, তেওঁলোকে তাৰ কাৰণে কি উপায় কৰিব লাগে সেই বিষয়ে আপোনালোকক জনালোঁ। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।